নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি কিছু সময়ৰ পাছতে ওয়াকফ সংশোধনী আইনক লৈ আহিব পাৰে স্থগিতাদেশ, কিয়নো শুনানি প্ৰক্ৰিয়া কিছু সময়ৰ পাছতে আৰম্ভ হ'ব। দেশৰ 20 কোটি মুছলমানৰ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত। 20 কোটি মুছলমানৰ প্ৰতিবাদে ফল পাবনে নাপায় তাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে। সমগ্ৰ বিশ্বৰ মুছলমান ৰাইজ এতিয়া বাট চাইছে আজিৰ দিনটোৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ বাবে। ডাঙৰ খবৰ দুটাই মিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। উচ্চতম ন্যায়ালয়ে মুছলমানক বৃহৎ সকাহ দিব আৰু ওয়াকফক লৈ স্থগিতাদেশ আহিব বুলি দৃঢ় বিশ্বাসী মুছলমান জনতা। উচ্চতম ন্যায়ালয়ে মুছলমানক বৃহৎ সকাহ দিব বুলি এতিয়া দৃঢ় বিশ্বাসী হৈ পৰিছে মুছলমান জনতা। আৰু আজিয়েই ওয়াকফ সংশোধনী আইনক লৈ আহিব স্থগিতাদেশ, এই কথাত দৃঢ় বিশ্বাসী হৈ আছে মুছলমানসকল। মুছলমান সমাজক ন্যায় দিব ন্যায়ালয়ে আৰু মুছলমানৰ সম্পত্তি সৰ্বোচ্চ ন্যায়ালয়ে ৰক্ষা কৰিব। বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি মুছলমানৰ অধিকাৰক লৈ ব্যস্ত থাকে বুলি এইবাৰ মন্তব্য প্ৰকাশ কৰিছে এটা মুছলমান সংগঠন নেমচুৰ সভাপতিয়ে। মছজিদ মাদ্ৰাছাৰ ওপৰতো হস্তক্ষেপ চলাই বিজেপি চৰকাৰে। ওয়াকফক লৈ এইবাৰ নেমচুৰ সভাপতি বদৰুল ইছলামে কৰিছে মন্তব্য। ওয়াকফক লৈ আজিৰ দিনটোত আহিব পাৰে স্থগিতাদেশ, মুছলমান সমাজক ন্যায় দিব ন্যায়ালয়ে। বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি মুছলমানৰ অধিকাৰক লৈ ব্যস্ত থাকে। মছজিদ মাদ্ৰাছাৰ ওপৰত বুলডোজাৰ লগাই ভাঙি দিয়াটো দুৰ্ভাগ্যজনক। আৰু ওয়াকফৰ যদিহে সংশোধনী আইনখন বাতিল নহয় অথবা স্থগিতাদেশ দিয়া নহয় তেনেহ'লে পৰৱৰ্তী সময়ত মুছলমানৰ মছজিদ মাদ্ৰাছাৰ ওপৰত আক্ৰমণ চলিয়ে থাকিব, বুলডোজাৰ চলিয়ে থাকিব। এনেধৰণৰ কেতবোৰ কথা মুছলমান জনতাই বাৰম্বাৰ প্ৰকাশ কৰে। আৰু তাৰ পাছত আজিৰ দিনটোত সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানলৈ বাট চাইছে দেশৰ কোটি কোটি মুছলমানে। দেশৰ 20 কোটি মুছলমানে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সকলোৱে এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছিল যে মুছলমান জনতাই কোনো কাৰণত ওয়াকফ সংশোধনী আইন মানি নলয়। ওয়াকফ সংশোধনী আইনে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব। মুছলমানৰ যিদৰে নামাজ পঢ়াটো ধৰ্মীয় অধিকাৰ, ঠিক একেদৰে ওয়াকফৰ সম্পত্তিও মুছলমানৰ ধৰ্মীয় অধিকাৰ। এই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে মুছলমান জনতাৰ পৰা। এই কথা মুছলমান ৰাইজে বাৰম্বাৰ উল্লেখ কৰি আহিছে। তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোৰ সৰ্বোচ্চ ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠৰ শুনানিলৈ 20 কোটি মুছলমানে আশাৰে বাট চাইছে। মছজিদে মছজিদে দুৱা আৰম্ভ হৈছে আৰু তাৰ মাজতেই মুছলমানৰ বিশ্বাস আজিৰ দিনটোত সৰ্বোচ্চ ন্যায়ালয়ে বৃহৎ সকাহ দিব মুছলমান জনতাক। আজিৰ দিনটোত জনাব ৰায়দানৰ জৰিয়তে যে ওয়াকফ সংশোধনী আইনত স্থগিতাদেশ দিয়া হ'ব। এই বিশ্বাসতে এতিয়া অটল হৈ আছে মুছলমান জনতা। আৰু সমান্তৰালকৈ অসমৰ এটা সংখ্যালঘু সংগঠন নেমচুৰ সভাপতিগৰাকীয়েও এই সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। নেমচুৰ সভাপতি বদৰুল ইছলামৰ মন্তব্য আছে, শুনাই লৈছোঁ। আজি মহামান্য উচ্চতম ন্যায়ালয়ত ওয়াকফ আইন 2025 শুনানি আছে। যোৱাকালি উচ্চতম ন্যায়ালয়ৰ মহামান্য মুখ্য বিচাৰক ডাঙৰীয়াই দায়িত্বভাৰ লৈছে আৰু আজি ওয়াকফ আইনৰ শুনানি আছে। আমি আশা কৰিম যে নতুন মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ভাৰতবৰ্ষৰ মুছলমানসকলৰ কাৰণে ন্যায় দিব, ইনচাফ দিব আৰু মুছলমানৰ যি সম্পত্তি আছে সেয়া ৰক্ষণাবেক্ষণ কৰাত তেওঁৰ ৰায় আহিব। মুছলমানৰ ঈদগাহ সম্পত্তি, কবৰস্থানৰ সম্পত্তি, মছজিদৰ সম্পত্তি, মাদ্ৰাছাৰ সম্পত্তি যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে তাৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ত মুছলমানসকলৰ স্বাৰ্থত ৰায় দিব বুলি আমি ধাৰণা কৰিছোঁ। কিয়নো বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই মুছলমানসকলে কি খায়, কি পিন্ধে, ক'ত নামাজ পঢ়ে, কি কৰে নকৰে তেওঁলোকৰ কাম হৈছে, তেওঁলোকৰ এজেণ্ডাই হৈছে মুছলমানসকলৰ পিছফালে লাগি থকাটো। গতিকে মহামান্য উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত ৰায় দিব আৰু চৰকাৰ বিজেপি চৰকাৰ হাৰিব। ইয়াতে আজি ন্যায় জয় হ'ব, মুছলমানসকলৰ জয় হ'ব। আৰু অতি দুৰ্ভাগ্যৰ কথা যে যিটো সময়ত ওয়াকফ আইনক লৈ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে সেইটো সময়ত উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত ওয়াকফ সম্পত্তিত
কিছুমান দৰগা ঈদগাহ মছজিদ মাদ্ৰাছা আছিল তাতে বিজেপি চৰকাৰে বুলডোজাৰ চলাই ভাঙি তছনছ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এই ঘটনাটো গৰিহণা দিছো। এইবোৰ কৰাটো বৰ অন্যায় হৈছে, বেআইনী হৈছে, কিয়নো যিহেতু এই বিষয়টোলৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। সেই সময়ত বিজেপি চৰকাৰে যি সাম্প্ৰদায়িকতাৰ নিদৰ্শন দাঙি ধৰিলে, তেওঁলোক যে চূড়ান্ত সাম্প্ৰদায়িক তাৰ অন্যতম জ্বলন্ত উদাহৰণ। আজি মহামান্য উচ্চতম ন্যায়ালয়ত ৱাকফ আইন 2025ৰ শুনানি আছে। যোৱাকালি উচ্চতম ন্যায়ালয়ৰ মহামান্য মুখ্য বিচাৰক ডাঙৰীয়াই দায়িত্বভাৰ লৈছে আৰু আজি ৱাকফ আইনৰ শুনানি আছে। আমি আশা কৰিম যে নতুন মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ভাৰতবৰ্ষৰ মুছলমানসকলৰ কাৰণে ন্যায় দিব, ইনচাফ দিব আৰু মুছলমানৰ যি সম্পত্তি আছে সেয়া ৰক্ষণাবেক্ষণ কৰাত তেওঁৰ ৰায় আহিব। মুছলমানৰ ঈদগাহ সম্পত্তি, কবৰস্থানৰ সম্পত্তি, মছজিদৰ সম্পত্তি, মাদ্ৰাছাৰ সম্পত্তি যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ত মুছলমানসকলৰ স্বাৰ্থত ৰায় দিব বুলি আমি ধাৰণা কৰিছো। কিয়নো বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই মুছলমানসকলে কি খায়, কি পিন্ধে, ক'ত নামাজ পঢ়ে, কি কৰে নকৰে, তেওঁলোকৰ কাম হৈছে, তেওঁলোকৰ এজেণ্ডাই হৈছে মুছলমানসকলৰ পিছফালে লাগি থকাটো। গতিকে মহামান্য উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত ৰায় দিব আৰু বিজেপি চৰকাৰ হাৰিব। ইয়াতে আজি ন্যায় জয় হ'ব, মুছলমানসকলৰ জয় হ'ব। আৰু অতি দুৰ্ভাগ্যৰ কথা যে যিটো সময়ত ৱাকফ আইনক লৈ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে, সেইটো সময়ত উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত ৱাকফ সম্পত্তিত কিছুমান দৰগা ঈদগাহ মছজিদ মাদ্ৰাছা আছিল তাতে বিজেপি চৰকাৰে বুলডোজাৰ চলাই ভাঙি তছনছ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এই ঘটনাটো গৰিহণা দিছো। এইবোৰ কৰাটো বৰ অন্যায় হৈছে, বেআইনী হৈছে, কিয়নো যিহেতু এই বিষয়টোলৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। সেই সময়ত বিজেপি চৰকাৰে যি সাম্প্ৰদায়িকতাৰ নিদৰ্শন দাঙি ধৰিলে, তেওঁলোক যে চূড়ান্ত সাম্প্ৰদায়িক তাৰ অন্যতম জ্বলন্ত উদাহৰণ। আজি মহামান্য উচ্চতম ন্যায়ালয়ত ৱাকফ আইন 2025ৰ শুনানি আছে। যোৱাকালি উচ্চতম ন্যায়ালয়ৰ মহামান্য মুখ্য বিচাৰক ডাঙৰীয়াই দায়িত্বভাৰ লৈছে আৰু আজি ৱাকফ আইনৰ শুনানি আছে। আমি আশা কৰিম যে নতুন মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ভাৰতবৰ্ষৰ মুছলমানসকলৰ কাৰণে ন্যায় দিব, ইনচাফ দিব আৰু মুছলমানৰ যি সম্পত্তি আছে সেয়া ৰক্ষণাবেক্ষণ কৰাত তেওঁৰ ৰায় আহিব। মুছলমানৰ ঈদগাহ সম্পত্তি, কবৰস্থানৰ সম্পত্তি, মছজিদৰ সম্পত্তি, মাদ্ৰাছাৰ সম্পত্তি যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে, তাৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ত মুছলমানসকলৰ স্বাৰ্থত ৰায় দিব বুলি আমি ধাৰণা কৰিছো। কিয়নো বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই মুছলমানসকলে কি খায়, কি পিন্ধে, ক'ত নামাজ পঢ়ে, কি কৰে নকৰে, তেওঁলোকৰ কাম হৈছে, তেওঁলোকৰ এজেণ্ডাই হৈছে মুছলমানসকলৰ পিছফালে লাগি থকাটো। গতিকে মহামান্য উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত ৰায় দিব আৰু বিজেপি চৰকাৰ হাৰিব। ইয়াতে আজি ন্যায় জয় হ'ব, মুছলমানসকলৰ জয় হ'ব। আৰু অতি দুৰ্ভাগ্যৰ কথা যে যিটো সময়ত ৱাকফ আইনক লৈ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে, সেইটো সময়ত উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত ৱাকফ সম্পত্তিত কিছুমান দৰগা ঈদগাহ মছজিদ মাদ্ৰাছা আছিল তাতে বিজেপি চৰকাৰে বুলডোজাৰ চলাই ভাঙি তছনছ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এই ঘটনাটো গৰিহণা দিছো। এইবোৰ কৰাটো বৰ অন্যায় হৈছে, বেআইনী হৈছে, কিয়নো যিহেতু এই বিষয়টোলৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। সেই সময়ত বিজেপি চৰকাৰে যি সাম্প্ৰদায়িকতাৰ নিদৰ্শন দাঙি ধৰিলে, তেওঁলোক যে চূড়ান্ত সাম্প্ৰদায়িক তাৰ অন্যতম জ্বলন্ত উদাহৰণ। আজি মহামান্য